সংখ্যালঘু জনগোষ্ঠীৰে কি সমস্যাত ভুগি আছে এইখিনি কথা মই নিশ্চিতভাৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিহেতু আমচুৰ যুঁজি আছোঁ, আমচুৰ পৰা মই বিদায় লৈ আছোঁ। মই যদি ৰাজনীতি কৰিব লগা হয়, মোৰ গৃহ সমষ্টি, মোৰ গৃহ জিলাৰ পৰা আৰম্ভ কৰিম। মই সমগ্ৰ অসমৰ ৰাইজৰ কাম কৰিছোঁ, সমগ্ৰ অসমৰ সংখ্যালঘু সমাজৰ কাম কৰিছোঁ, অসমীয়া জাতিটোৰ হৈ কাম কৰিছোঁ, অসমখনৰ হৈ কাম কৰিছোঁ। যদি সমস্যাখিনি সমাধান কৰিবৰ কাৰণে মই ৰাজনৈতিক পথাৰত যাবই লাগে, গতিকে মই য'ৰ পৰাই নাযাওঁ কিয় মই অসমৰ হৈ সংখ্যালঘু সমাজৰ হৈ এই নিষ্পেষিত জাতিটোৰ হৈ কথা কৈ যাম। এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচু নতুনভাৱে নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক, বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যে এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে, মই সেই সংগ্ৰামৰ এই আমচুৰ মজিয়াত ইতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ, অৱসৰ ল'বলৈ গৈ আছোঁ। গতিকে এই সময়ছোৱাত মোৰ সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটিত মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ এইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব, যাতে অহা দিনবিলাকত আমচুত যিধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ, এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকক কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি, অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব। তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ, আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা, কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ এই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে। মই স্পষ্ট কৰিবই লাগিব কিছু কথা। গতিকে মই যিহেতু আমচুৰ সভাপতিৰ পদটো এৰি আছোঁ, গতিকে মই মোৰ সংখ্যালঘু জনগোষ্ঠীৰে কি সমস্যাত ভুগি আছে এইখিনি কথা মই নিশ্চিতভাৱে মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিহেতু আমচুৰ যুঁজি আছোঁ, আমচুৰ পৰা মই বিদায় লৈ আছোঁ, অৱসৰ লৈ আছোঁ। গতিকে এই সমস্যাখিনি এতিয়ালৈকে সমাধান হোৱা নাই। সেইখিনি ৰাজনৈতিকভাৱেও কিছু সমস্যা আছে, ৰাজনৈতিকভাৱে সমাধান হ'ব লাগিব। কিছু সমস্যা আছে আন্দোলন কৰি হ'লেও, গোটেই ভাৰতবৰ্ষত দেখুৱাই হ'লেও সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। গতিকে এই কথা বতৰাবিলাক ল'বৰ কাৰণে নিশ্চিতভাৱে মই এটা নতুন ৰণকৌশল তৈয়াৰ কৰিবলৈ, মই নতুন ৰণনীতিৰে আগবাঢ়িব লাগিব। গতিকে 30 তাৰিখৰ পিছত নিশ্চিতভাৱে আপোনালোকেও গম পাব, মই সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি আছোঁ। ৰাজনৈতিকভাৱে কেনেকৈ সমস্যাখিনি সমাধান কৰিব পৰা যায় আৰু এই পিছপৰা জনগোষ্ঠীটো ন্যায্য প্ৰাপ্যৰ ন্যায় কেনেকৈ আনি দিব পৰা যায়, তাৰ কাৰণে নিশ্চিতভাৱে এটা নৰকৌশল মই প্ৰস্তুত কৰি আছোঁ। আৰু সেইখিনি কথা মই নিশ্চিতভাৱে আপোনালোকক অৱগত কৰিম। কিন্তু ৰাজনৈতিকভাৱে যিহেতু সমস্যাখিনি সমাধান কৰিব লাগিব, কথাখিনি মই তেনেকুৱা ধৰণেও আগবাঢ়িব যাবৰ কাৰণে মই চেষ্টা কৰিম। মই যদি ৰাজনীতি কৰিব লগা হয়, মোৰ গৃহ সমষ্টি, মোৰ গৃহ জিলাৰ পৰা আৰম্ভ কৰিম। মই সমগ্ৰ অসমৰ ৰাইজৰ কাম কৰিছোঁ, সমগ্ৰ অসমৰ সংখ্যালঘু সমাজৰ কাম কৰিছোঁ, অসমীয়া জাতিটোৰ হৈ কাম কৰিছোঁ, অসমখনৰ হৈ কাম কৰিছোঁ। যদি সমস্যাখিনি সমাধান কৰিবৰ কাৰণে মই ৰাজনৈতিক পথাৰত যাবই লাগে, গতিকে মই য'ৰ পৰাই নাযাওঁ কিয় মই অসমৰ হৈ সংখ্যালঘু সমাজৰ হৈ এই নিষ্পেষিত জাতিটোৰ হৈ কথা কৈ যাম। গতিকে আৰু মই পাছ প্ৰিফাৰেঞ্চ দিব লগা হ'লে মোৰ নিশ্চিতভাৱে মোৰ গৃহ জিলা আছে, মোৰ গৃহ সমষ্টি আছে। গতিকে ছিজন গ্ৰামৰ পৰাই মই নিশ্চিতভাৱে মোৰ যদি ৰাজনীতি পথাৰত মই ভৰি দিওঁ, আপোনালোকক যদি মই কথাখিনি অৱগত কৰি দিওঁ 30 তাৰিখৰ ভিতৰত, নিশ্চিতভাৱে গম পাব। গতিকে মই ছিজন গ্ৰামৰ পৰা আৰম্ভ কৰিম।